ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা একমাত্ৰ হিন্দী ছবিখনৰ নাম কি? উত্তৰ কালসন্ধ্যা। নিমিলা অংক ছবিখনৰ পৰিচালক কোন আছিল? উত্তৰ লক্ষ্যধৰ চৌধুৰী। প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ বঁটা লাভ কৰা ছবিখনৰ নাম কি? উত্তৰ ডাক্তৰ বেজবৰুৱা। প্ৰথম অসমীয়া হাস্য ব্যংগ্যৰসাত্মক ছবিখনৰ নাম কি আছিল? উত্তৰ সিটো সিটো বহুতো। প্ৰথম অসমীয়া হাস্য ব্যংগ্যৰসাত্মক ছবিৰ পৰিচালক কোন আছিল? উত্তৰ ব্ৰজেন বৰুৱা। অসমৰ প্ৰথমখন বাস্তৱধৰ্মী চলচ্চিত্ৰৰ নাম কি? উত্তৰ অপৰাজয়। বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? উত্তৰ সন্ধ্যাৰাগ। ককাদেউতা নাতি আৰু হাতী শীৰ্ষক ছবিখনৰ পৰিচালক কোন আছিল? উত্তৰ নিপ বৰুৱা। ইন্দিৰা গান্ধী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল?